নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি লেটেষ্ট ভেকেন্সিবিলাক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভেকেন্সি হৈছে হোটেল এখনৰ পৰা গুৱাহাটী অফিচ এছিষ্টেণ্টৰ ভেকেন্সি আছে অফিচ এছিষ্টেণ্ট কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন কৰিলে হ'ল 15 to 16K চেলাৰি পাব ষ্টাৰ্টিঙত এজ 18+ হ'লে এপ্লাই কৰিব পাৰে ৱৰ্কিং এক্সপিৰিয়েঞ্চ গুড কমিউনিকেশ্যন স্কিল লগতে কম্পিউটাৰ জানিব লাগিব আৰু এক্সেল আৰু ৱৰ্ড ভালকৈ জানিব লাগিব ৰিচাইডিং নিয়াৰ জু ৰোড will be preferred জু ৰোডৰ কাষত গুৱাহাটী জু ৰোডৰ কাষত যদি আপোনালোকৰ কোনোবা কেণ্ডিডেট আছে তেওঁলোকক প্ৰিফাৰেঞ্চ পাব মেইল কৰি দিব বায়'ডাটা আৰু ইয়াতে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে 2 নম্বৰ ভেকেন্সিটো হৈছে চেলছ এক্সিকিউটিভ HS পাছ গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা কৰা হ'লে এপ্লাই কৰিব পাৰে 15K চেলাৰি লগতে কমিশ্যন আৰু পেট্ৰল এক্সপেন্সটো দিয়া হ'ব মেইল কৰিব বায়'ডাটা ইয়াতে যিটো মেইল দিয়া আছে সেইটো বায়'ডাটা সেন্ড কৰি দিব 3 নম্বৰ ভেকেন্সিটো হৈছে কিৰণ টিউটৰিয়েল অফিচ এছিষ্টেণ্টৰ ভেকেন্সি লোকেশ্যন হ'ব পাঞ্জাবাৰী গুৱাহাটী ৱৰ্কিং টাইম দিয়া আছে 4টা বজাৰ পৰা 8টা বজালৈকে এইটো পাৰ্ট টাইম ভেকেন্সি হয় কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰি ল'ব 4 নম্বৰ ভেকেন্সি হৈছে পুৰবী ডেইৰীৰ পৰা এছিষ্টেণ্টৰ ভেকেন্সি ওৱেৰহাউছ এণ্ড লজিষ্টিক ফুল টাইম গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰে লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ থকাসকল পাৰিব চেলাৰি ইয়াত অলপমান ভাল চেলাৰি পাব সেইকাৰণে 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে লগতে PF আৰু আদাৰ এলাউঞ্চো পাব এপ্লাই কৰিবৰ কাৰণে এপ্লাই যিটো লিংক হয় ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাব তাত অনলাইন এপ্লাই কৰিব লাগিব 5 নম্বৰ ভেকেন্সি হৈছে চিটি হস্পিটেল গুৱাহাটী ৱাৰ্ড বয়ৰ ভেকেন্সি HSLC মানে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে ৰিকুৱাৰমেণ্টত তেওঁলোকে ফিজিকেলি ফিট গুড কমিউনিকেশ্যন স্কিল এণ্ড বিহেভিয়ৰ এবল টু হেণ্ডেল পেচেণ্ট কেয়াৰ ছাপৰ্ট টাস্ক এইখিনি আপোনালোকৰ ৰিকুৱাৰমেণ্ট হয় শ্বিফ্ট আপোনালোকৰ ৰোটেশ্যনেল শ্বিফ্ট হ'ব কেতিয়াবা নাইট শ্বিফ্টো হ'ব নাইট ডিউটিও কৰিব লাগিব পাৰে মেইল কৰিব বায়'ডাটা ইয়াতে মেইল ID দিয়া আছে 6 নম্বৰ ভেকেন্সি হৈছে দিছপুৰ পলিক্লিনিক হায়াৰিং ৰিচিপশ্যনিষ্টৰ ভেকেন্সি ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে 1 পৰা 2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব ফ্ৰেছাৰ্ছ সকলো এপ্লাই কৰিব পাৰে চেলাৰি নেগোচিয়েবল ইয়াত মেইল ID দিয়া আছে ইয়াত বায়'ডাটা সেন্ড কৰি দিব 7 নম্বৰ ভেকেন্সিটো হৈছে সৈনিক স্কুল গোৱালপাৰা ভেকেন্সি হৈছে আপোনালোকৰ PGTৰ কাৰণে 4টা ভেকেন্সি আছে ছাবজেক্ট কেইটা ইয়াতে দিয়া আছে 2 নম্বৰটো TGT দুটা পোষ্ট আছে ছাবজেক্ট ইয়াতে দিয়া আছে চাই ল'ব 3 নম্বৰটো হৈছে স্কুল কাউন্সিলৰ এটা ভেকেন্সি আছে ইয়াতে গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰে মাষ্টাৰ্ছ কৰা থাকিলেও পাৰিব সাইকোলজিত আপোনালোকে ৰিকুৱাৰমেণ্টবিলাক কিছুমান নিজে পঢ়ি চাব ইয়াতে বেছি মই কৈ দিলে ভিডিঅ'টো দীঘল হৈ যায় 4 নম্বৰ ভেকেন্সি হৈছে লাইব্ৰেৰিয়ান এটা ভেকেন্সি আছে বেচেলৰ ডিগ্ৰী লাইব্ৰেৰী সায়েন্সত থাকিলে এপ্লাই কৰিব পাৰে লগতে 50% মাৰ্কছ লাগিব 5 নম্বৰ হৈছে ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ এটা ভেকেন্সি মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে ইয়াত আৰু লগতে 2 বছৰৰ ট্ৰেড চাৰ্টিফিকেট লাগিব আপোনালোকৰ পেইণ্টিং বা ফাইন আৰ্টছত ইংলিছ মিডিয়ামৰ ইংলিছ জানিব লাগিব ইংলিছ ভালকৈ শিকাব লাগিব যিহেতু ইংলিছত গতিকে ইংলিছ জানিব লাগিব 6 নম্বৰটো হৈছে বেণ্ড মাষ্টাৰ এটা ভেকেন্সি আছে 7 নম্বৰ হৈছে লেব এছিষ্টেণ্ট 3টা ভেকেন্সি ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি লেবৰ কাৰণে 3টা বেলেগ বেলেগ পোষ্ট হয় কোৱালিফিকেশ্যনত ইয়াতে HS পাছ কৰিলে হ'ল ছায়েন্স ষ্ট্ৰীমত এপ্লাই কৰিব পাৰে 8 নম্বৰটো হৈছে মেছ মেনেজ এটা ভেকেন্সি মেট্ৰিক পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত 9 নম্বৰটো হৈছে মেট্ৰন ফিমেলৰ কাৰণে এটা ভেকেন্সি আছে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে কেণ্ডিডেট শুড বি এবল টু কনভাৰ্চ ফ্লুৱেণ্টলি ইন ইংলিছ জানিব লাগিব 10 নম্বৰ হৈছে ৱাৰ্ড বয় দুটা ভেকেন্সি আছে ইয়াতো মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে কিন্তু আপোনালোকে ইংলিছ ভালকৈ জানিব লাগিব ইংলিছ নাজানিলে নহ'ব ইয়াত এপ্লাই কৰা প্ৰচেছটো অফলাইন এপ্লাই কৰিব লাগিব মই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিম তাত চাই ল'ব আৰু এপ্লাই ফৰ্মটো তাত দি দিম তাত চাই ল'ব এপ্লাই ফৰ্মখন ডাউনলোড কৰি ল'ব প্ৰিণ্ট ওলাব প্ৰিণ্ট কৰি কিনে সেইখন ফিল আপ কৰি জমা দিব লাগিব 8 নম্বৰ ভেকেন্সি হৈছে জেড ৰবি গ্ৰুপ পোষ্ট আছে চেলছ এক্সিকিউটিভ মেইলৰ কাৰণে গুড কমিউনিকেশ্যন স্কিল আৰু বেছিক কম্পিউটাৰ নলেজ লগতে ষ্ট্ৰং কনভিনচিং এবিলিটি মেইল কৰি দিব আপোনালোকে নিজৰ বায়'ডাটাখন ইয়াতে মেইল কৰি দিব পিছৰ ভেকেন্সিটো টেক্স কনচালটেঞ্চি ফাৰ্মৰ পৰা আহিছে কম্পিউটাৰ অপাৰেটৰৰ ভেকেন্সি ডিগ্ৰী পাছ কৰাৰ লগতে এক্সেল ভালকৈ জানিব লাগিব লোকেশ্যন হ'ব চানমাৰী গুৱাহাটী মেইল ID দিয়া আছে ইয়াতে বায়'ডাটা সেন্ড কৰিলে হ'ল 10 নম্বৰ ভেকেন্সি হৈছে নেহেৰিটেজ ৰেচিডেঞ্চি পল্টন বজাৰ গুৱাহাটী ভেকেন্সি আছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ এণ্ড ছিনিয়ৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ ফুড এণ্ড বেভাৰেজ এক্সিকিউটিভ হাউচকিপিং ষ্টাফ কিটচেন হেল্পাৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ কিটচেন হেল্পাৰৰ কাৰণে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে বাকীকেইটাত এক্সপিৰিয়েঞ্চ লাগিব কণ্টেক্ট নম্বৰ আৰু মেইল ID দি আছে ইয়াত যোগাযোগ কৰি ল'ব 10 নম্বৰ ভেকেন্সি হৈছে গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটী প্ৰি প্ৰাইমেৰী টিচাৰ গ্ৰেজুৱেশ্যনৰ লগতে মণ্টেছৰী 10 হ'ব লাগিব 26ত আপোনালোকৰ ৱক ইন ইণ্টাৰভিউ হ'ব 11টা বজাত গৈ পাব লাগিব ডক্টৰ BK কাকতি ৰোড অৰণ্য নগৰ গুৱাহাটী
12 নম্বৰ ভেকেঞ্চি আছে অফিচ এক্সিকিউটিভ মেলৰ কাৰণে 12 পাছ কৰিলে হ'ল লগতে 2 হুইলাৰ আৰু নিজৰ ডিএল লাগিব মানে ড্ৰাইভিং লাইসেন্স লাগিব স্যালাৰি ইয়াতে নেগোশিয়েবল হ'ব হোৱাটসআপ কৰিব নিজৰ বায়োডাটাখন এই নাম্বাৰটো দি আছে এইটো নাম্বাৰত হোৱাটসআপ কৰি দিব এইটো আছিল শেষৰ ভেকেঞ্চি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ